নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ অধীনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ যিমানবোৰ এটাচমেণ্টৰ অৰ্ডাৰ আছিলে সেই এটাচমেণ্ট অৰ্ডাৰসমূহ তৎক্ষণাত প্ৰত্যাহাৰৰ নিৰ্দেশ প্ৰকাশ পাইছে আৰু নিৰ্দেশনাটি কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীসকললৈ আহিছে আৰু বিষয়বস্তুটো উল্লেখ কৰিছে যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এমপ্লয়িজৰ যি এটাচমেণ্ট আছে সেই এটাচমেণ্টসমূহ উইথড্ৰ কৰা হৈছে যিহেতু মিউচুৱেল ট্ৰেন্সফাৰ পলিচি ইমপ্লিমেণ্টেশ্যন কৰিবলৈ আমাৰ চৰকাৰ আগবাঢ়িছে। গতিকে এই মিউচুৱেল ট্ৰেন্সফাৰ পলিচি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যি এটাচমেণ্ট আছে সেই এটাচমেণ্টসমূহ উইথড্ৰ কৰা হৈছে আৰু ইয়াতে লিখিছে যে ছাৰ মেডাম অসম চৰকাৰে এটি পৰ্টেল মুকলি কৰিছে আৰু পৰ্টেলটো হৈছে swagato.satirtho.assam.gov.in আৰু এই পৰ্টেলটোৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলক মিউচুৱেল ট্ৰেন্সফাৰ দিবলৈ বিচৰা হৈছে আৰু এই পৰ্টেলটো জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2025 চনৰ লাইভ হৈছে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু SOP যোনটো আছে সেই SOP জানুৱাৰী মাহৰ 1 তাৰিখে প্ৰকাশ পাইছে মিউচুৱেল ট্ৰেন্সফাৰৰ SOP। কিন্তু যি কি নহওক আমাৰ এইটো নটিচলৈ আহিছে যে বহু সংখ্যক গ্ৰেড 3 আৰু গ্ৰেড 4 এমপ্লয়িজক তেওঁলোকৰ পেৰেণ্ট অফিচৰ সলনি অইন অফিচত এটাচ কৰি থোৱা হৈছে আৰু যোনটোৱে কনফিউজন আনিছে এমপ্লয়িজসকলৰ মাজত অৰ্থাৎ কৰ্মচাৰীসকলৰ মাজত যে তেওঁলোকৰ কণ্ট্ৰলিং অফিচেছ যোনটো পৰ্টেলত দিব লাগিব সেই পৰ্টেলত কণ্ট্ৰলিং অফিচেছ কোনটো হ'ব সেইটো আইডেণ্টিফাই কৰাৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। গতিকে এইটো এডভাইচ কৰা হৈছে প্ৰতিটো ডিপাৰ্টমেণ্টকে যাতে যিসকল কৰ্মচাৰী এই মিউচুৱেল ট্ৰেন্সফাৰ পলিচি নতুনকৈ যোনটো এনাউন্স কৰা হৈছে তাৰ অন্তৰ্ভুক্ত হয় তেনে কৰ্মচাৰীসকলক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ তেওঁলোকৰ যি এটাচমেণ্ট আছে সেই এটাচমেণ্টসমূহ ইমিডিয়েটলি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ উইথড্ৰ কৰিব লাগে আৰু তেওঁলোকৰ যি অৰিজিনেল প্লেচ অফ পষ্টিং তালৈ উভতাই পঠাব লাগে আৰু দুয়ো অৰ্থাৎ এমপ্লয়িছে হওক বা প্ৰফাইল ভেৰিফাইং অফিচাৰ্ছে হওক যি আমাৰ মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল আছে তাত যিসকল ভেৰিফাইং অফিচাৰ্ছ আছে আৰু যিসকল এমপ্লয়িছে এপ্লাই কৰিব দুইজনকে ক্লিয়াৰিটি দিব যে তেওঁলোকৰ যি কণ্ট্ৰলিং অফিচে হওক বা বাকী কথাখিনি তেওঁলোকে ক্লিয়াৰিটি পাব। গতিকে এই নিৰ্দেশনাটো দিয়া হৈছে চিফ ছেক্ৰেটাৰী এপ্ৰুভেল মতে যে যিসকল কৰ্মচাৰী মিউচুৱেল ট্ৰেন্সফাৰৰ যি পলিচি এনাউন্স কৰা হৈছে নতুনকৈ তাৰ আণ্ডাৰত পৰে সেইসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তেওঁলোকে যদি কোনোবা এটাচড হৈ আছে সেই এটাচমেণ্টৰ পৰা তেওঁলোকে বেক কৰি তেওঁলোকৰ অৰিজিনেল পেৰেণ্ট যি পষ্টিং আছে তালৈ তেওঁলোকক উভতাই পঠাব লাগে যাতে তেওঁলোকে swagato.satirtho.assam.gov.in যি পৰ্টেল তাত মিউচুৱেল ট্ৰেন্সফাৰ পোৱাৰ ক্ষেত্ৰত বা মিউচুৱেল ট্ৰেন্সফাৰ ফৰ্মটো ফিল আপ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। ধন্যবাদ।